পৰিৱেশতে মধুৰ বচনে হৰণ কৰি এই দেৱযানীৰ আলসুৱা হৃদয় অংগে অংগে সানিতি যৌৱনৰ মিঠা পৰশ প্ৰেমৰ অনুৰাগ দিছিল ঢালি। ভৱিষ্যতৰ সভ্য সমাজে যেতিয়াই সুঁৱৰিব এই ঘৃণিত অধ্যায়, তেতিয়াই মোৰ নাম হ'ব উচ্চাৰিত যে কলংকৰ নায়ক সেই নিজ দুঃশাসন সোণাগেৰো কৃষ্ণ বৰ্ণৰিষি। নকৰিবা খেলা তুমি শাৰীৰিক জীৱনক লৈ হাৰে হাৰে ৰয়। এয়া আমাৰ মাজত কৃতিকা বৰঠাকুৰ। নমস্কাৰ। আজি প্ৰক্ষেপণ কৰিবলৈ লোৱা সংলাপ দুটি যজাতিৰ মুক্তিলাভ নাটভাগীৰ দেৱযানী চৰিত্ৰটি আৰু অম্বাৰ দেহত্যাগ নাটভাগীৰ অম্বা চৰিত্ৰটি। পশ্চিম আকাশত হেঙুলি বেলিৰ ৰক্তিমাভা, সৰোবৰত সৌআতুতি ৰাজহংসই আপোন পাহৰা হৈ দুয়োতে মগন। চাৰিওফালে মৌমাখি ভোমোৰাৰ মধুৰ গুঞ্জন, তাতে আকৌ কোকিলৰ সুমধুৰ ধ্বনি। এনে এক নান্দনিক পৰিৱেশতে আজি মোৰ পৰিছে মনত বৃহস্পতিৰ পুত্ৰ কচৰ কথা। এনে পৰিৱেশতে মধুৰ বচনে হৰণ কৰি এই দেৱযানীৰ আলসুৱা হৃদয় অংগে অংগে সানিতি যৌৱনৰ মিঠা পৰশ প্ৰেমৰ অনুৰাগ দিছিল ঢালি। প্ৰথম প্ৰেমৰ সেই মিঠা শিহৰণে সংযমৰ শৃংখলিত বান্ধোন শিথিল কৰিছিল ব্ৰাহ্মণ কন্যাৰ। কিন্তু বুজিব পৰা নাছিল এই দেৱযানীয়ে কচৰ সেই প্ৰেমৰ মাজত আছিল এক কপট উদ্দেশ্য। পিতৃৰ পৰা মহামন্ত্ৰ লাভৰ হেতু খেলিছিল প্ৰেমৰ খেলাই এই দেৱযানীৰ সতে। প্ৰেমৰ অভিনয় কৰি ভাগি থৈ অকণি আলসুৱা হিয়া গুচি গ'ল বৃহস্পতি সুত থান বান কৰি মোৰ সপোনৰ কাৰে। গুচি গ'ল বৃহস্পতি সুত থান বান কৰি মোৰ সপোনৰ কাৰে। কিয় বাৰু নিষ্ঠুৰ এই পুৰুষ জাতি? কেনেকৈ পবিত্ৰ প্ৰেমৰ নামত প্ৰতাৰণা কৰে এই নাৰী সমাজক? নাই এই দেৱযানীয়ে কোনো কালে পুৰুষক নকৰে বিশ্বাস। ধন্যবাদ। হে মহেশ্বৰ,
শীর্ণ তনু মোর জর্জরিত। হে অগ্নি দেবতা, অম্বার সর্বদোষ ক্ষমিবা তুমি। জাপদি তোমার বুকুলৈ মোৰ এই দেহ গতম দেহান্ত। তপ তপ কৈ জ্বলি উঠ, দপ দপ কৈ জ্বলি উঠ অনল। তোৰ শিখাই গগনে ব্যাপী খেলক ফিৰিঙতি। অম্বাময় চিৰহিতা চিৰ বৈৰী মহাভাৰতৰ। অম্বাময় চিৰহিতা চিৰ বৈৰী মহাভাৰতৰ। অম্বাময় চিৰহিতা চিৰ বৈৰী মহাভাৰতৰ। কৃষ্ণ। তিৰিখা বৰঠাকুৰলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। গ শাখাৰ মহিলা অম্বেষা মহন্ত। নমস্কাৰ। সংলাপ প্ৰক্ষেপণ প্ৰতিযোগিতাত মই দুৰ্যোধনৰ অশ্বমেধ যজ্ঞ কুৰ্মৱলী পতন নাটভাগীৰ গান্ধাৰীৰ চৰিত্ৰৰ এটি সংলাপ উপস্থাপন কৰিবলৈ ওলাইছোঁ। কোনোবাখিনিত ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। আৰ্যপুত্ৰ দুঃশাসনে কেশ স্পৰ্শ কৰোঁতে সতীৰ বাক শক্তি কিয় লোপ পালে আপোনাৰ? ৰাজসভাত বস্ত্ৰ হৰণ কৰোঁতে দ্ৰৌপদীৰ মৌন হৈ থাকিল কিয়? পুতলা সদৃশ ইতিহাসে দুঃশাসনক দুখিব যিমান, আপোনাকো তদ্ৰূপ দুখিব সিমান। সেয়েহে মই কৰিছোঁ সংকল্প, নিতান্তই নহ'লে প্ৰয়োজন নীৰৱে থাকিব এই গান্ধাৰ নন্দিনী। এটা কথা মই আপোনাকো সকীয়াই দিছোঁ, ভৱিষ্যতে কোনো তৰল যুক্তিৰে নিজৰ ব্যৰ্থতা ঢাকি ৰখাৰ বৃথা চেষ্টা নকৰিব আপুনি। আপুনিতো ৰজা, অন্ধ হ'লেও ৰাজদণ্ড আপোনাৰ হাতত। দুঃশাসনক বন্দী কৰাৰ আজ্ঞা কিয় নিদিলে আপুনি? ময়ো মাত্ৰে সন্তানক ভাল পাওঁ অকৃত্ৰিমভাৱে, কিন্তু সন্তানৰ প্ৰতি থকা অন্ধ স্নেহে বোধ শক্তি বিলুপ্ত কৰিলে আপোনাৰ। এজনী অবলা অসহায় নাৰীক ৰাজসভাৰ মাজত ব্যৱস্থা কৰি দুঃশাসনে অপমানিত কৰিলে মোক চিৰকাললৈ। ভৱিষ্যতৰ সভ্য সমাজে যেতিয়াই সুৰিব এই ঘৃণিত অধ্যায়, তেতিয়াই মোৰ নাম অৱচৰিত যে কলংকৰ নায়ক সেই নিজ দুঃশাসন অংকুৰিত হৈছিল মোৰে গৰ্ভত। নীৰৱে সহ্য কৰি দ্ৰৌপদীৰ সেই অপমান ঘৃণাৰ পাত্ৰ কিয় কৰিলে গান্ধাৰীক? কিয় মহাৰাজ কিয়?
ধন্যবাদ। ধন্যবাদ থাকিল অম্বিকা মহন্তলৈ। আমাৰ মাজত শিল্পী হাতী বৰুৱা দাস। পোনপ্ৰথমে শ্ৰদ্ধাৰ বিচাৰক মণ্ডলীকে প্ৰমুখ্য কৰি ইয়াত উপস্থিত থকা সকলোলৈকে ভক্তিপূৰ্ণ সেৱা নিবেদি আজি ভাওনাৰ সংলাপ প্ৰতিযোগিতাখনিত মই অম্বাৰ দেউতীয়াক নাটভাগীৰ অম্বাৰ চৰিত্ৰটিৰ সংলাপ প্ৰক্ষেপণ কৰিবলৈ ওলাইছোঁ। আজি অধিবাস, কালিলৈ বিবাহ, যুগল কপুতি সমতৈ ভগ্নী মোৰ আনন্দতে কৰিছে বিহাৰ। কিন্তু তেনেদৰে কিয় আনন্দ কৰিব পৰা নাই মই? কিয় আজি বুকু মোৰ কপে কণ নিশা শেষে দেখিলোঁ এক অদ্ভুত সপোন। তেওঁ ক্ৰান্তি যুৱকে স্কন্ধে ধনু কটিত কৃপান, মূৰ্তি অন্ত যেন দেৱ সেনাপতি। মেলিদৈ সুঠাম ভোজতই আহ্বান কৰিছে আমাক ৰথত উঠিবলৈ। শালবৰাজক ভাল পাওঁ মই, তেওঁক আগতেই স্বামী ৰূপে কৰিছোঁ বৰণ, আৰু স্বয়ংবৰতো তেওঁকেই মই বৰ মাল্য কৰিম অৰ্পণ। তেনেস্থলে কিয় মই অকস্মাতে দেখিলোঁ সপোন। অম্বা মিছাতেই হৈছা তুমি অনুমনা, নহব কদাপি পূৰণ মনৰ কামনা। আকাশ পতত সাজি সীতাৰ সাঙি সোণ হেৰ অম্বা। আৰে কৈ যাওঁ মই, কান্দিব লাগিব তই উৰে তো জীৱন, কান্দিব লাগিব তই উৰে তো জীৱন। বন্ধ কৰা তোমাৰ প্ৰলাপ কাহিনী। হৃদয়ৰ স্তৰে স্তৰে তুলি আলোড়ন, কান্দিবলৈ দি গলা সমস্ত জীৱন। মিছা কথা সকলো তোমাৰ। স্বপ্নবোৰ নাৰী জীৱনৰ অচিৰেই হ'ব ফলৱতী। উজ্বলিব শিৰ মোৰ ৰক্ত অক্ষয় সিন্দুৰে। চলাম মংগল দ্বীপ স্বামী কিহে মোৰ, ৰচিম প্ৰেমৰ স্বৰ্গই ধূলিৰ ধৰাত। কি দুৰু কপে মোৰ প্ৰাণ, তেন্তে কি সত্য হ'ব স্বপ্ন মোৰ? নাই, নহ'ব, নাই, নহয়। শুনা হেৰৌ কৃষ্ণ বৰ্ণৰিষি, নকৰিবা খেলা তুমি নাৰীৰ জীৱনক লৈ। আৰে ৰৈ মই তোমাক জনাইছো অনুৰোধ। পিতা বন্ধ কৰা পিতা, বন্ধ কৰা পিতা। কৃষ্ণ। ধন্যবাদ থাকিল শিল্পী হাতী বৰুৱাত। আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।